অধ্যায় কর্মযোগ পদ অর্জুন মগন ভৈলা হুক পঙ্কে পৰি স্বভক্তক সাংখ্য যোগে নিষ্ঠাৰিলা হৰি হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত কর্মযোগ করি বহু তৃতীয় অধ্যাত এতিয়া কর্মযোগ অর্জুনে বোলন্ত শুনি মহাভাগ জ্ঞানৰ প্ৰশংসা কৰি কহিলা আগ আশুক বিস্তৰ কাল মৰণ সময় ব্ৰহ্মকৰিয়া মৰি ব্ৰহ্মপদ পায় ব্ৰহ্মকস্মৰি ব্ৰহ্মপদ পায় বুলি ব্ৰহ্মক স্মৰীয়া মৰি ব্ৰহ্মপদ পায় বুলি ব্ৰহ্মপদ পায় এতিয়া কথাটো বহুত হেৰিকে দিছে ব্ৰহ্মক স্মৰণ কৰি আকৌ মৰিব আকৌ ব্ৰহ্মপদ পায় ঈশ্বৰক চিন্তা কৰিলে ঈশ্বৰৰ ঠাইত যাব পাৰে ঈশ্বৰক চিন্তা কৰিলে ঈশ্বৰে ব্ৰহ্ম নহয় জানো পৰম ব্ৰহ্ম তেখেতে ঈশ্বৰক চিন্তা কৰি মৰিলে ঈশ্বৰক পাব এতিয়া হৰিজনক চিন্তা কৰি মৰিলে হৰিজনো হ'ব এইটো কৈছে আমাৰ যিটো মানে আগৰ যিখিনি শৰণ লোৱা আগৰ যিটো ব্ৰহ্ম আমি যেনেকৈ ঘূৰি ফুৰিছিলোঁ সেই সময়খিনি সেইখিনিকো ব্ৰহ্ম বুলি কোৱা হয় আমাৰ মন ভাৱনা চিত্ৰবিলাক যিটো আগতে আমাৰ শৰণ লোৱা আগত যিটো ভাৱ আছিলে সেই ভাৱবিলাক আমাৰ কেতিয়া হ'ল যেতিয়া আমি শৰণ ল'লোঁ ব্ৰহ্মক স্মৰণ কৰিলোঁ সেইখিনি ব্ৰহ্ম মৰি গ'ল নতুন ব্ৰহ্ম সৃষ্টি হ'ল মনৰ মাজত সেইকাৰণে কৈছে ব্ৰহ্ম স্মৰি ঈশ্বৰক স্মৰণ কৰিলোঁ তেতিয়া ব্ৰহ্ম মৰিলে পুৰণা ব্ৰহ্মখিনি মৰি গ'ল গম পাইছেনে মানে শ্ৰৱণ মৰিলে তেতিয়া আৰু যেতিয়া শ্ৰৱণ মৰি গ'ল তেতিয়া আমাৰ কি হ'ল এই ৰাম জন্ম হ'ল শ্ৰৱণ নমৰিলে ৰাম জন্ম নহয় কথাটো গম পাইছেনে শ্ৰৱণে কি দাঙি লৈ ফুৰিছিলে অন্ধমুনি শ্ৰৱণ কুমাৰে কাক দাঙি লৈ ফুৰিছিলে মাংসদেৱৰ নাম অন্ধমুনি তাৰমানে আমি কাণেৰে এই যে অন্ধমুনি দাঙি লৈ ফুৰিব নালাগিব মানে যিবিলাক মায়া সংসাৰৰ কৰ্মবিলাক হৈছে অন্ধমুনি কৰ্ম মানে আমি যিবিলাক চকুৱে নেদেখা কৰ্ম আৰু সেই শ্ৰৱণক মাৰি পেলাইছে দশৰথে শব্দভেদী বাণেৰে কি মাৰিলে সেই যিবিলাক মানে অন্ধ কামবিলাক যে বোজা বুকি আছিলে ইমান দিনে সেই বোকা বোজাটো মাৰি পেলালে শ্ৰৱণৰ দ্বাৰা মাৰি পেলালে তাৰপিছতে দশৰথৰ ঘৰত ৰাম জন্ম হৈছে গম পাইছেনে আমি সেই বোজা যিটো অন্ধৰ বোজাটো আমি মাৰিব লাগিব শ্ৰৱণৰ দ্বাৰা এতিয়া সেইটো কথাই কৈছে কি আমাৰ ব্ৰহ্মটো মাৰিব লাগিব ঈশ্বৰৰ নাম শ্ৰৱণেৰে তা ব্ৰহ্ম স্মৰণ কৰি আমাৰ সেইটো ব্ৰহ্ম মাৰি নতুন ব্ৰহ্ম সৃষ্টি হৈছে হৰিনামৰ ব্ৰহ্ম গম পাইছেনে সেইটোৱে হয় আমি ডেকা কালত আমি কি কি কৰি আছিলোঁ ক'ত ঘূৰি আছিলোঁ কেনেকুৱা ধৰণৰ ঘূৰি আছিলোঁ যেতিয়া শৰণ ল'লোঁ সেইখিনি মৰি গ'ল সেই কাৰ্য নাই এতিয়াৰ পৰা আমি কি হ'ব লাগে মানে ব্ৰহ্ম স্মৰণ কৰি ব্ৰহ্মপদটো আমাৰ মানে পাইছোঁ ঈশ্বৰক স্মৰণ কৰি মৰিব লাগে তেতিয়া ঈশ্বৰক পোৱা যাব ঈশ্বৰ পদ ঈশ্বৰ ভক্তি ঈশ্বৰৰ কৰ্ম নকৰিলে নাপাব সেইকাৰণে দিছে এটা কৰ্মযোগ ঈশ্বৰ আমাৰ কৰ্ম কোনখিনি কৰ্ম ঈশ্বৰৰ কৰ্মখিনি ঈশ্বৰৰ বজাটোৱে হ'ল আমাৰ কৰ্ম ঈশ্বৰৰ উপাসনা কৰাটোৱে হ'ল কৰ্ম এতিয়া ব্ৰহ্ম হ'ল ঈশ্বৰেই ব্ৰহ্ম হ'ল ঈশ্বৰ সেইকাৰণে ব্ৰহ্মক স্মৰণ কৰি সেই ব্ৰহ্ম সৃষ্টি হৈছে পাছে আৰু কৰ্ম কৰি বাক পাৱে পুন তোমাৰ বাক্যক বুজি বাক পাৰে কোন
যুদ্ধ হিংসাত্মক কৰ্ম ঘূৰ নিবাৰ তাত কেনে মোক পৰ্বতো বা বাৰম্বাৰ পৰ্বতো বা বাৰম্বাৰ পাছে আৰু কৰ্ম কৰি বাক পাৱে কোন তোমাৰ বাক্যক বুজিবাক পাৰে কোন যুদ্ধ হিংসাত্মক কৰ্ম ঘূৰ অনিবাৰ তাত কেনে মোক পৰ্বতো বা বাৰম্বাৰ সেইটোকে কৈছে অৰ্জুনক যুদ্ধ কৰিবলৈ কৈ আছে অৰ্জুনে কৈছে যুদ্ধ কৰাটো মহাপাপ কেলে তাক বাৰম্বাৰ লগাই আছে যুদ্ধ কৰিবলৈ কৃষ্ণ অৰ্জুনক কৈ আছে অস্ত্ৰ ধৰা মাৰা যুদ্ধ কৰা তুমি মাৰা কৃষ্ণই আজ্ঞা দিছে কৃষ্ণই আজ্ঞা দিছে কিন্তু অৰ্জুনে কৈছে মোক কিয় ভায়ে ভাই তুমি একেটাকে লগাই আছে সেইখিনি কৃষ্ণই কৈ আছে মায়া ছেদ কৰিব এইবোৰ মায়া আমাৰ মায়াখিনি মাৰি পেলাব পাৰিছে এতিয়া কুৰুক্ষেত্ৰ এতিয়া কিন্তু ধৰ্মক্ষেত্ৰ এতিয়া ঈশ্বৰক ভজন কৰা এতিয়া মনটো দুটা আছে এটা ধৰ্মী এটা অধৰ্মী অধৰ্মী মনটো মাৰি পেলাইছে যিমান ডাঙৰ হওক যিমান সংখ্যা বেছি হওক কিন্তু ধৰ্মী মনটো জীয়াই ৰাখে বোলা ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধে খে প্ৰধান কৰ্ম নকৰিলে আগে নোপোজয় জ্ঞান তজু দুই বিধ বাক্যে ভ্ৰমে মোৰ মন জ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ কহা জনাৰ্দন অৰ্জুনে জানে ক্ষেত্ৰীয় ধৰ্ম যে যুদ্ধ কৰিব লাগিব জানিলেও কি হ'ব তেন্তে আকৌ হেৰিটো ধৰিছে কৃষ্ণক অৰ্পণ কৰি পেলাই যদি যুদ্ধ ক্ষেত্ৰত তেওঁ যদি অস্ত্ৰ ধৰে নহয় তেওঁ দুখ নহয় নহয় তেওঁ বুজি পোৱা নাই নহয় বুজি পাইছে বুজি পাই নুবুজা পাইছে জানিব লাগিব ঈশ্বৰৰ মুখত বস্তুটো প্ৰকাশ কৰিব তেওঁ আৰতীয়ে ঈশ্বৰৰ লগতে আছে এতিয়া কুৰুক্ষেত্ৰ কু মানে বেয়া ক্ষেত্ৰ মানে সময় বেয়া সময়ৰ লগত আমাৰ ভাল সময় যুদ্ধ কৰিব লাগিব কৃষ্ণক অৰ্পণ কৰি পেলাইহে আমি বেয়া সময়খিনি মাৰিব পাৰিম যিমান হ'লেও আমি এই আমাৰ মন ভাৱনা চিত্ৰত বেয়া যিটো বেয়া ভাৱবিলাক জাগিত হয় যিমান যি কৰিলেও মাৰিব নোৱাৰে যেতিয়ালৈকে আমাৰ মন ভাৱনা কৃষ্ণক অৰ্পণ কৰি নিদিয়ে কৃষ্ণহে আমাক 18 দিন আকৌ 7 দিন হাত ৰাখি কৃষ্ণই অৰ্জুনক বুজাই আছে নহয় কৈ আছে গীতা পঢ়াই আছে গীতা হাত ৰাতি পঢ়াই আছে সেই বেয়া ভাৱনাবিলাকক আমাৰ মানে কি হ'ল কৃষ্ণ নামেৰে যেতিয়া আমি মাৰিবলৈ হ'লে আমাৰ কি হ'ল ক্ষত্ৰিয় হ'ব লাগিব যদি ক্ষত্ৰিয় নহয় তেতিয়ালৈকে আপুনি যুদ্ধ নহয় আপোনাৰ সেইকাৰণে কৈছে কৃষ্ণ নামৰ ক্ষত্ৰিয় হ'বলৈ লাগিব আমি এইটো বাহিৰত মানুহ এজন মৰাটো ক্ষত্ৰিয় নহয় গম পাইছেনে আমাৰ মন ভাৱনাত জাগিত হোৱা বেয়া ভাৱনাবিলাকক আমি ক্ষয় কৰাব লাগিব তাক মাৰি পেলাব লাগিব সেইটোহে আচল ক্ষত্ৰিয় বুলি কৈছে আমি সেই ক্ষেত্ৰখিনি আমি কি হ'ল তাৰ লগত যুদ্ধ কৰিবলৈ কৈছে তাৰ লগত অহংকাৰৰ লগত যুদ্ধ কৰা বিষয় বাসনাৰ লগত যুদ্ধ কৰা দুঃশাসনৰ লগত যুদ্ধ কৰা গম পাইছেনে এতিয়া কাম ক্ৰোধ লোভ মোহৰ লগত যুদ্ধ কৰা সেইবোৰৰ লগত যুদ্ধ কৰিবলৈ আমাক কৈ আছে সেই অৰ্জুন তাৰ লগত যুদ্ধ কৰিবলৈ হ'লে তুমি মোক ভজনা কৰিব লাগিব যিমানখিনি কৈ আছে এই ইন্দ্ৰিয়খিনিক মানে বস কৰাৰ কথাই কৈ আছে ইন্দ্ৰ বস এইখিনি মানে বেয়া স্বভাৱখিনি এতিয়া মানে কি হ'ল এই যুদ্ধখন কৰিবলৈ যাওঁতে আমাৰ মনৰ চাৰিটা ঘোঁৰা ধৰি আছে যেতিয়া যদি আমি বেয়া ভাৱনাত থাকোঁ
কাম, ক্ৰোধ, লোভ, মোহ তেনেকৈ 4টা ক'লা ঘোঁৰা হৈ থাকে। সেইকাৰণে দুৰ্যোধনৰ যিকেইটা ঘোঁৰা আছিল সেই ঘোঁৰাকেইটা মানে ৰংকেইটা মানে বগা নহয়, কিবা কিবি ৰং আৰু ৰঙা ক'লা কিবা কিবি, মানে মনবোৰ বিচ্ছিন্ন। সেইকাৰণে আমাৰ যেতিয়ালৈকে আমি বিষয় বাসনাত থাকোঁ আমাৰ মনবিলাক কি হ'ল ৰং বিৰংগ বস্তু বিচাৰোঁ, ধুনীয়া চোলা, ৰঙা চোলা, কিবা চোলা। যেতিয়া আমি হৰিনামলৈ আহোঁ তেতিয়া আমাৰ কি হয় বগা পোচাক নহয় জানো? তাৰ মানে কি হ'ল আমাৰ সেই কাম, ক্ৰোধ, লোভ, মোহ নাথাকে। যেতিয়া আমি হৰিনামত আহিম, সেইকাৰণে অৰ্জুনৰ মানে কৃষ্ণৰ ওচৰত আছিলে যে, সেইকাৰণে অৰ্জুনৰ ঘোঁৰাকেইটা আছিল বগা ঘোঁৰা, গম পাইছেনে? এতিয়া আমাৰ বগা ঘোঁৰা হ'ল কি হ'ল সত্য, শৌচ, ক্ষমা, দয়া, এই 4টা আমি লৈ ল'ব লাগিব ঘোঁৰা। তো সত্য, এজন ভকত হ'বলৈ হ'লে আমাক এটা ঘোঁৰা লাগিব, সেইটো হৈছে সত্য। মনে সদায় সত্য কথা কৈ থাকিব লাগিব, শৌচ হ'ব লাগিব, ক্ষমা হ'ব থাকিব লাগিব আৰু দয়া থাকিব লাগিব, তেতিয়াহে ভকত হ'ব পাৰিব। যদি জীৱটোৰ প্ৰতি যদি তাৰ দয়া নাই সি কেনেকৈ ভকত হ'ব পাৰিব? এজন ভকতে যদি জীৱ এটা কাটি মাৰি খাই থাকে, লোভ যদি সোমাই থাকে, তেনেহ'লে তেওঁ মানে কি হ'ল এই ক্ষত্ৰিয় মানে পূজা নহ'ব, তেওঁ অহংকাৰ সোমাই থাকিব। যদি জীৱ এটা মাৰি পেলাই তাৰ মাংস যদি সেৱন কৰি আছে, ভক্ষণ কৰি আছে, লোভে বাঁহ লৈ আছে, তেনেহ'লে তাৰতো অহংকাৰ সোমাই আছে। কৃষ্ণই সেই জীৱটোৰ হত্যাৰ যি পাপৰ আহাৰ যোনে সেৱন কৰিছে সেই মানুহজনকতো কেতিয়াও কৃষ্ণই গা পাতি নলয়। গতিকে সেইবিলাক যিজনে ত্যাগ কৰিব পাৰিছে, জীৱৰ প্ৰতি দয়া হৈছে, প্ৰকৃতিৰ প্ৰতি দয়া হৈছে, সেইজনক কৃষ্ণই নিজে আঁকোৱালি ল'ব। সেইকাৰণে কৈছে হে অৰ্জুন, তুমি এইখিনি ত্যাগ কৰা, এইখিনি মাৰা, এই কৰ্মখিনি মাৰিবলৈ হ'লে তুমি এই কৰ্মটো কৰিব লাগিব, যে সেইকেইটা বস্তু ধৰিব লাগিব, সত্য, শৌচ, ক্ষমা, দয়া, এই 4টা ধৰি পেলাই তুমি কেৱল মোকে ভজনা কৰা আৰু এই অনুযায়ী তুমি যুদ্ধ কৰা। তেতিয়া ক্ৰমান্বয়ে চকুৰ আগত অহা কৰ্ণৰ দৰে মহাবীৰো মৰি যায়। ক্ষমা দয়াখিনি আয়ত্ত কৰিব লাগিব। তাৰপিছতে কামক্ৰোধ, লোভ, মোহ এইখিনি মানে হত্যা কৰিব লাগিব, অৰ্পণ কৰি দিব লাগিব ঈশ্বৰক। কাম, ক্ৰোধ, লোভ, মোহ এইখিনি হত্যা কৰিব লাগিব, এইখিনি মাৰিব লাগিব। কৃষ্ণে বোলে যেন মই কহিলোঁ পূৰ্বত, জ্ঞান কৰ্ম দেখাইলোঁ 2 গোটা পথ, তাহাৰ নিৰ্ণয় কহু শুনা তত্ত্ব বুদ্ধি, কৰ্ম নকৰিলে আগে নহে হত বুদ্ধি। কৰ্ম নকৰিলে এতিয়া কি হ'ল বুদ্ধি নহয়। প্ৰথম আমি কি কৰিব লাগিব? ভক্তি কৰিব লাগিব। সেইকাৰণে সেই যে নদীৰ পাৰত যেতিয়া ভক্তিয়ে যমুনা নদীৰে কি কয় নৈ পাৰত যেতিয়া ভক্তিয়ে যৌৱন অৱস্থা পাই গ'ল, বৃন্দাবন যেতিয়া পালে তেতিয়া ভক্তি যৌৱন হৈ গ'ল। হোৱাৰ লগে লগে মানে জ্ঞান আৰু বৈৰাগ্য দুইটা মানে বৃদ্ধ হৈ পৰি আছে। এতিয়া ভক্তিয়ে কান্দি থাকোঁতে নাৰদ অহা নাই জানো? নাৰদ আহি পেলাই সুধিলে এই দুজন কোন হয়? মোৰ পুত্ৰ। বৃদ্ধ হৈ আছে, সেইকাৰণে জ্ঞান আৰু কৰ্ম কি হৈ আছে? বৃদ্ধ হৈ থাকে যেতিয়ালৈকে আমাৰ ভক্তিত নাহোঁ, গম পাইছেনে? ঈশ্বৰত আমি ভক্তি কৰিলে আমাৰ এই জ্ঞান আৰু কৰ্মযোগ এতিয়া দেখুৱাই আছে। এইকেইজন কি হয়? ডেকা হ'ব এতিয়া। যে আমি ঈশ্বৰৰ ভক্তি কৰিলেহে আমাৰ প্ৰকৃত আৰু জ্ঞান আৰু বৈৰাগ্যটো আমাৰ কি হ'ল? বাঢ়িব। সেইকাৰণে কি হ'ল? ভক্তি গাভৰু হৈ আছে, এফালে পুতেক দুটা মানে মৰু মৰু অৱস্থা। নাৰদে আহি আচৰিত, কি অৱস্থা? কিয় আপুনি মাক হৈ পেলাই গাভৰু, পুত্ৰ হৈ পেলাই বুঢ়া হৈ পৰি আছে? আমাৰো যেতিয়ালৈকে আমি ভক্তি নকৰোঁ, আমাৰ ভক্তি সংসাৰত ভক্তি গাভৰু হৈ থাকিলেও মন ভাৱনাৰ আমাৰ বুঢ়া হৈ পৰি আছে। আমাৰ জ্ঞান বৈৰাগ্য বুঢ়া হৈ আছে। সেইকাৰণে আমাৰ জ্ঞানযোগ কৰ্মযোগ আহিলে। সেইকাৰণে আমি ভক্তি কৰিব লাগিব ঈশ্বৰ ভক্তি কৰিলে কৰ্মযোগ আৰু জ্ঞানযোগ আমাৰ বৃদ্ধি হয়। এই দুটা পথ। ভক্তিতহে জ্ঞান মানে জাগিত হ'ব। বিনাহত বুদ্ধি মন সুস্থ নোহে তাৰ, মনৰ চঞ্চল জ্ঞানে নাহি অধিকাৰ। কতো গোলা কৰ্ম কৰি হুয় উদাস, আগে কৰ্ম নকৰিলে নিহি যে সন্যাস। এতিয়া চব সন্যাস কেনেকৈ জাগিব? কৰ্ম কৰিব লাগিব। আজিৰ পৰা মই মাছ মাংস নাখাওঁ, আপুনি এই কৰ্মটো কৰি দিয়ক, কৰ্মভাগ কৰি দিয়ক। তেতিয়া আপুনি গম পাব যে 10 বছৰৰ পিছত আপুনি অনুভৱ কৰিব মাছ মাংস নোখোৱাৰ
কৰ্মৰ কাৰণে মই কি জ্ঞান মোৰ প্ৰাপ্তি হ'ল, মই কি অনুভৱ কৰিলোঁ, কৰ্মটো তেতিয়াহে ওলাব। সেইকাৰণে কৰ্মটো কৰি দিয়া। এতিয়া বিষয়ত থাকি বিষয় ত্যাগ কৰিব লাগিব। ত্যাগ কেনেকৈ কৰিব? কন্যাক ভাৱটো আহিব লাগিব, বৃহস্পতি ভাৱটো আহিব লাগিব। এতিয়া সেইটো কথাই কৈ আছোঁ, চব শুদ্ধ হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। গোটেইখিনি শুদ্ধ এতিয়া হ'ব সন্যাস কোনটো? সন্যাস কোনটো? গৃহতে থাকি পেলাই আটাইখিনি বেয়া অভ্যাস, কামবোৰ লোভ মোহ এইকেইটাৰ পৰা আঁতৰি থকাটো, এইকেইটা মানে তাৰ গাত নালাগে। লোভ নাই, মোহ নাই, সেইটোতো হয় না। তাৰমানে বিয়া বাৰু পাতিলে, পাতি পেলাই ঘৰখন চলাওঁতে তাৰ কিমান কষ্ট হৈছে, জ্বালা যন্ত্ৰণা। তাৰপৰা সেই কষ্টখিনি পাব লাগিব, আইগৰাকীৰ প্ৰতি লোভ মোহ কিমানটো আছে, হয় নহয়? এইখিনি পোৱাজনেহে ত্যাগ কৰিব পাৰে, যেন এইবিলাকে নাপাৰে আৰু ইমানখিনি কৰিছোঁ। সেইকাৰণে আগে কৰ্ম কৰি পিছত কন্যাক ল'বলৈ গৈছে। সেইখিনি কিনা কেহা জ্বলা মোক পঢ়োৱাও নালাগে, তোমাৰ কলম লাগে, তোমাৰ এখন মানে ভবি। এতিয়া আমাৰ সন্যাসটো কৈছে চাওক, মাধৱদেৱে ঘোষাত এটা কথা কৈছে, বৈৰাগ্যত পৰভাগ্য নাহি প্ৰবোধত পৰে। আমাৰ বৈৰাগ্য আনিব লাগিব। কি এনেকৈ আমি বৈৰাগ্যটো আনিব পাৰিম? সন্যাস আমাক কেতিয়া আহিব? বৈৰাগ্যটো কেনেকৈ আহিব? যে আপোনাৰ বৈৰাগ্য আজি মানুহে ভাবিছে কি কয়, নিজৰ মানুহজনী এৰি দিয়া, বনবাসে ঘূৰি ফুৰাই বৈৰাগ্য। এইটো নহয়। বৈৰাগ্য মানে হ'ল, মোৰ চকুৰে যদি কাৰোবাক কোনোবা এটা দৃষ্টিত মই চাই আছোঁ, আগতে যিটো দৃষ্টিত চাইছিলোঁ, আজিৰ পৰা মই সেই দৃষ্টিত নাচাওঁ। মানুহজনৰ প্ৰতি কেতিয়াও মোৰ বেয়া ভাৱনাত মই নাথাকোঁ, যিমানে মোৰ শত্ৰু নহওক। কাৰণ তেওঁ আত্মাত থকা মানুহজনটো ঈশ্বৰ, গতিকে একেজন। গতিকে আগতে মই কি হ'ল, চকুৰ আগত থকা মানুহজনৰ লগত মই শত্ৰুতা ভাৱ আছিলোঁ নহয়, তেওঁৰ লগত মই শত্ৰুতা যিটো এৰি দিলোঁ, এইটো হৈছে বৈৰাগ্য। তেওঁৰ লগত মই শত্ৰুতা ভাৱ নকৰোঁ, কাৰণ একেটা আত্মা, আমি একেদিন মিলিয়ে থাকিব লাগিব এই সংসাৰখনত। কাৰণ এই যিটো বেয়া ভাৱটো এৰিলোঁ, ই এটা বৈৰাগ্য। দ্বিতীয়টো হৈ গ'ল আমাৰ লোভৰ বৈৰাগ্য। আমি লোভটো এৰিলোঁ, আজিৰ পৰা মদ পানী নাখাওঁ, ত্যাগ কৰিলে, এইটো এটা বৈৰাগ্য। আমি ঠিক তেনেকৈ বস্তুবোৰ এৰি অহা কৰ্মবিলাকেই হ'ল একোটা বৈৰাগ্য। আৰু সেই ত্যাগটোক মানে বৈৰাগ্য বুজাইছে। আপোনাৰ এইটো কোৱা নাই যে ঘৰ সংসাৰ এৰি তহিলং ঘূৰি ফুৰিলে সেয়ে সন্যাস হৈ গ'ল, সেয়ে বৈৰাগ্য বুজা নাই। বৈৰাগ্য বুজাইছে আমাক এইটো, যে তুমি এই কৰ্মবিলাকৰ পৰা বৈৰাগ্য হোৱা। এইটো যে তুমি কৰ্ম নকৰিলে বৈৰাগ্য নাহাদে, এতিয়া কৰ্ম কৰিব লাগিব। যে মই মাংস খোৱাৰ অভ্যাসটো মই আজিৰ পৰা এৰিলোঁ, এই মাংস খোৱাৰ পৰা আপুনি বৈৰাগ্য হ'ব লাগিব। এই বৈৰাগ্য কথা বুজাইছে আমাক। আৰু এতিয়া কৈছে কি বা আমুকহে, আমুক সমলৈ নাযাবি, তামুকহে, এইটো নহয়। বৈৰাগ্য মানে কি, নিজৰ শৰীৰৰ ভাৱনাবিলাক এৰি দিয়াবিলাকহে আমি বৈৰাগ্য। যিখিনি কাৰণে ঈশ্বৰমুখী হ'ব নোৱাৰে, যিখিনিৰ পৰা আমাক ঈশ্বৰৰ ভক্তি, ঈশ্বৰৰ উপাসনাৰ পৰা আমাক মানে আঁতৰাই আনিছে, এইখিনিকে মানে এৰি দিব লাগিব। ঈশ্বৰৰ বাসনাৰ পৰা আমাক যিখিনি বস্তু আমাক আহিব নিদিয়ে, আমাৰ ইন্দ্ৰিয়ত যিখিনি আছে, কোনখিনিয়ে আমাক মানে ঈশ্বৰৰ বিমুখ কৰি আছে, এতিয়া সেইখিনিহে ত্যাগ কৰিবলৈ কৈছে, সেইখিনিৰ পৰা বৈৰাগ্য হ'বলৈ কৈছে। ধন টকা পইচা সেইবোৰে আমাক খাই মাৰে, কি হৈ যাৰ কোনো কৰ্ম কৰি শুদ্ধ হুৱে মন, তাকে খে কহিলোঁ জ্ঞান জানিবা অৰ্জুন। কৰ্ম কৰি যাব শুদ্ধ নহে চিত্ত, বৰ্ণাশ্ৰম ধৰ্ম কৰি বেক যথোচিত। যাব নালাগে, পাৰ্থে বোলে হেন যদি হুৱে ভগৱান, তবে প্ৰথমতে কেনে কহিলা জ্ঞান। কৃষ্ণে বোলে যি কাৰণে কৰোঁ হেতু তাৰ,
তোমাৰ অহু কৰ দেখো নাহি পৰা পাৰ আগুৰি ধৰিছে সেই কথাখিনি কৈছোঁ হয়নে? আপোনাৰ অৰ্জুনে কৃষ্ণক কৈছে তুমি ইমানখিনি আকৌ মোক কিয় তুমি অকল এচা দি আছা সেইখিনি কথা কৈছে বুজাব লাগিব নহয় বুজি সেইখিনি কথা আমাকে বুজাই আছে এতিয়া পাইছোঁ মই কথাটো কৈছোঁ গীতাত কোৱাটো কথা কৈছোঁ এতিয়া আমি ইমান লোভ মোহৰ মানে সংসাৰৰ মায়াৰ বন্ধনত সোমাই গ'লোঁ, যাৰ বাবে আমি উদ্ধাৰৰ পথেই নাই। কৃষ্ণই কোৱা কথাবিলাক একো একোটা বুজা হৈ পৰিছে, গম পাইছেনে? বুজা হৈ পৰিছে। এতিয়া অৰ্জুনে কৈছে মোক কিয় ইমানকৈ কৈছা, মই নোৱাৰিছোঁ। আমিও কওঁ নহয় যে ঈশ্বৰৰ নামলৈ আমি যাব নোৱাৰিছোঁ, প্ৰভু আজি নোৱাৰোঁ আৰু বেলেগ এদিনা যাম। মানে ইমান বুজা আমি ল'ব নোৱাৰোঁ, মানে নামঘৰলৈ যাব পৰা নাই। আমাৰ সেইকাৰণে নামঘৰলৈ আজি ভকত অহা সংখ্যা কম। কেলৈ কম? কাৰণ ঈশ্বৰৰ নামৰ বুজাটো ল'ব পৰা নাই। কেনেকৈ ল'ম, গম পাইছেনে? কিন্তু মায়ামোহৰ বুজাটো ল'বলৈ খুব উজু বুলি কৈ দৌৰি যায়, লাষ্টত গৈ তাতে গৈ পেলাই সেই থানাত সোমাইগৈ, ক'ৰবাত সেই কেছত মানে বন্দী হয়গৈ। আমুকৰ বোলে আমুকটো ধৰা পৰিলে, তেনেকুৱা কেছত গৈ বন্দী হৈ পৰে। সি সেইটোকে উজু বুলি ভাবি আছে। ইমান সংসাৰৰ বুজা পৰিছে। কিন্তু ইয়াত আপোনাৰ বিনা পইচা ধূপডাল দিলেই ঈশ্বৰৰ নামত পইচা নাই, কিন্তু ৱাইন শ্বপত গ'লেতো পইচা খৰচেই খৰচ, গম পাইছে নাই? তথাপি তাত বুজা বুলি অনুভৱ নকৰে। ইমান মায়াৰ বান্ধনত সোমাই গ'ল। আৰু ইয়াততো আপোনাৰ বিনা পইচাত বিনা হেৰিয়ত নিজৰ চৰিত্ৰ আমি পৰিৱৰ্তন কৰিব পৰা এটা শক্তি আমাৰ ইয়াত আহি গৈছে। তথাপি ইয়ালৈ আহিবলৈ মানে এটা বুজা অনুভৱ হৈ গৈছে। ভাবকচোন আমি কেনেকুৱা এটা মায়াৰ বান্ধনত সোমাই গৈছে। এই বস্তুটো কৈছে বেয়া পায় মাক বাপেকো কয় এই হৰণ এতিয়া নল'ব লাগে, ল'ব নাই, বহুত খাব আছে, কি খাব এইটো জেগা পূৰা সেই বুজাটো পাৰে, কিন্তু এইটো বুজা পৰা নাই। এইটো হৈছে ডাঙৰ বুজা হয়। ভোক গুচাই বাক নপাৰয় একো মতে, এতেকতে সাংখ্য জ্ঞান দিলোঁ প্ৰথমতে। জ্ঞানী বা অজ্ঞানী যত আছয় সংসাৰে, বিনা কৰ্মে ক্ষণ মাত্ৰ থাকিতে নপাৰে। কিছুমানে পণ্ডিত দেখুৱাই নহয়, হেৰি একদম মানে ডাঙৰ ডাঙৰ মাইকত লেকচাৰ মাৰে, কিন্তু ঘৰখনত চাবচোন কেতিয়াও নহয়গৈ। কাৰণ ঘৰত কৰ্মযুগটো নিমিলে, গম পাইছেনে? ডাঙৰ ডাঙৰ তত্ত্বৰ কথা কয়, কিন্তু ঘৰত কেতিয়াও তাৰ মানে উদ্ধাৰ নহয়। অঁ, এতিয়া তাৰমানে কৰ্ম মানে যিকোনো এটা কৰ্ম মানুহে কৰিবই লাগিব। সেইকাৰণে উদ্ধাৰ নহয় বুলি কৈছে। যিকোনো কৰ্ম কৰিলে নহয়, ঈশ্বৰৰ কৰ্ম কৰিব লাগিব। সেইকাৰণে কৈছে জ্ঞান যোগে ঈশ্বৰক নাপায়। কৰ্ম কৰিবই লাগিব, পাপ অঁ, ঠিক কৰ্ম মানে কৰ্মটো কৰিবই লাগিব। জ্ঞান যোগে ঈশ্বৰক নাপায় যেতিয়ালৈকে কৰ্ম নকৰে। এতিয়া কৰ্ম যোগেও ঈশ্বৰক নাপায় আকৌ পাছত গৈ, কাৰণ ভক্তি যোগ আহিব যে লাষ্টত, ভক্তিতহে পাব। জ্ঞান যোগ আমাক কিন্তু জ্ঞান যোগটো দিছে, কৰ্মযোগো দিব, জ্ঞান দিব, কিন্তু তথাপি আমি ঈশ্বৰক নাপাওঁগৈ যেতিয়ালৈকে আমি ভক্তি যোগ নাপাওঁগৈ। পাছত আহিব। এতিয়া সেইকাৰণে কৈছে আমি কৰ্ম নকৰাকৈ যিমানেই জ্ঞানৰ কথা কৈ নাথাকক কেতিয়াও ঈশ্বৰক নাপায়। সেইকাৰণে তোমাক ক'লোঁ, সাংখ্য যুগৰ কথা ক'লোঁ, সেই অৰ্জুন বুলি কৈ আছে। এতিয়া কৰ্মযুগৰ কথা কৈছে, এতিয়া কৰ্মযুগৰ কথাই এতিয়া প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্বৰ, সকলো গুণৰ পৈশ্য লোক চৰাচৰ। গুণে থাকি কৰে শুভাশুভ ধৰ্মা ধৰ্ম, পূৰ্বৰ সংস্কাৰ যে আপুনি কৰে কৰ্ম।